গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া বৰ্তমান আমি চপা খোৱাত আছোঁ। চ' এতিয়া উঠিলোঁ ৰাতিপুৱাই। এতিয়া টাইম হৈছে বৰ্তমান 6টামান বাজিছে। চ' সকলোৱে ৰেডি হৈছে আৰু এইফালে বেদান্ত গা পা ধুই ৰেডি, এইফালে পিংকু দা আছ কৰি আছে এইখন। অঁ এইফালে গুণীন আছে, এইফালে আমাৰ প্ৰাঞ্জল আছে, নৱজ্যোতি বাথৰুমত আছে। আহিলে আপোনালোকক দেখাই আছোঁ। চ' চাই থাকক একদম সেইফালকে, স্কিপ নকৰাকৈ নেকি আপোনালোকক দেখাই আছোঁ আজি ক'ত কি কৰোঁ। চ' চাই থাকক। A few moments later. ফাইনেলি গা পা ধুই ৰেডি হৈ গ'লোঁ। বাকী কেইজনী ওলাই গ'ল, বস্তুবোৰ গাড়ীত ভৰাই আছে, চাহ অৰ্ডাৰ দি আছে। চ' ওলাই গৈ থাকোঁ এতিয়া আমাৰ গুণীন ভাই আমাৰ আছে ৰুমত। গা পা ধুই ৰেডি হৈ গ'ল, চব ৰেডি হৈ গ'ল। এতিয়া যাওঁ বেগ চেগ লৈ। চ' চাই থাকক নেকি। এতিয়া ফাৰ্ষ্ট যাম আমি গোলাঘাটত যাম। হেৰি পাইছে পিংকু নৱজ্যোতি। ধলাশদিয়া ব্ৰিজত পালোঁহি। এতিয়া অলপ ফটো চটো মাৰি গোটেইকেইজনে ফটো চটো মাৰি পেলাই ইয়াৰ পৰা আকৌ যাম। বেছি আজি দেৰি নকৰোঁ, প্ৰথমতে জল্দি জল্দি মাৰি যাওঁ আৰু চাই থাকক নেকি। ধলাশদিয়া ব্ৰিজ এৰিয়া দেখিব পাইছে, এইফালে আমাৰ মানুহ। গাড়ীখন পাৰ্ক কৰিলোঁ আঁতৰত, তাতে এইটো জেগা নাই। চ' যাওঁ টিলিঙা মন্দিৰ, এইটো গৈ পাইছে। এতিয়া বৰ্তমান টিলিঙা মন্দিৰৰ পৰা ওলাই আহি আছোঁ।
এতিয়া আমি যাম ডিব্ৰুগড় জগন্নাথ মন্দিৰ। খানা চানা খাই দিলোঁ হোটেল এখনত ৰখি, তোমাৰ টিলিঙা মন্দিৰৰ পৰা ওলাই আহি ধাবা এখনত খাই দিলোঁ। আমি আহি পাই গ'লোঁ জগন্নাথ টেম্পল। আমি জগন্নাথ টেম্পলৰ এইটো ৰাস্তা কিনাৰতে আছোঁ। এতিয়া সোমাই যাম, অলপকে দেখাই আছোঁ সেইটা জগন্নাথ টেম্পল দেখি পাইছে। এতিয়া গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি যাওঁ জগন্নাথ টেম্পল লাগি। এতিয়া বৰ্তমান আহি পাই গ'লোঁ তোমাৰ জগন্নাথ টেম্পল। দেখাই আছোঁ জগন্নাথ টেম্পলৰ ভিতৰতো। তাতে চাকি তাকি জ্বলাব পাৰি। মেইন মন্দিৰটো এইটোৱে হয়। জগন্নাথ টেম্পলৰ পৰা ওলাই দিছোঁ আৰু যিহেতু টাইম নাই, শিৱসাগৰ যাব লাগিব। এতিয়া বাজিছে 2:10 হৈছে। 2:10 ইয়াৰ পৰা যাওঁ। কিমান টাইম লাগিব পাত্তা নাই, 1.5 ঘণ্টা লাগিব বুলি যাওঁ আৰু 3:30মান বজাত পামগৈ। গৈ থাকোঁ আৰু নেকি। ওচৰতে ইমান ধুনীয়া টেম্পল এটা আছিলে, জগন্নাথ টেম্পল। ফাৰ্ষ্ট বৰ ধুনীয়াকৈ বনাই থৈছে আৰু বৰ ধুনীয়া হয়। এইফালে আমাৰ নৱজ্যোতি প্ৰাঞ্জল আছে, এইফালে গুণীন আছে। A few moments later. শিৱসাগৰত পাই গ'লোঁ। এতিয়া ৰংঘৰলৈ বেছি দূৰ নাই, খুব বেছি 1 কিলোমিটাৰমান আছে। তাকে গৈ আছোঁ। বাটতে শুলোঁ অকণ। চ' ভিডিঅ' চিডিঅ' নাই কৰা একদম। এতিয়া ৰংঘৰত যাওঁ। চ' দেখাই আছে নেকি, চাই থাকক একদম। ফাইনেলি তোমাৰ ৰংঘৰ আহি পালোঁ। ইয়াৰ পৰা বেছি দূৰ নাই তলাতল ঘৰলৈ। এতিয়া যাওঁ ৰংঘৰলৈ বুলি। কেইজন আহি আছে, অনামিকা বাইদেউ। আমাৰ টিম এয়া গৈ আছে আগফালে। টিকেট চিকেট লোৱা হৈ গ'ল। 10 জনৰ লৈছে 250। আমি ক'ত গৈ আছোঁ? ৰংঘৰৰ ভিতৰলৈ নে কি?
যা এইফালে পাঞ্জালে এয়া ৰংঘৰ ভিতৰত এয়া আমাৰ ছাৰ ৰংঘৰৰ ভিতৰত ঘূৰি আছে নজাৰা দেখাই আছোঁ ছানছেট হ'ব লৈছে আৰু দৌৰিব হৈছে আৰু ওলাই আহিলোঁ বেছি টাইম নকৰোঁ আকৌ তলাতল ঘৰত যাব লাগিব এতিয়া নেকি বাকী আমাৰ পিংকুদা গাড়ী চলাই চলাই ভাগ লাগি গৈছে বোলে নাজাৰা ধুনীয়া পৰিৱেশ মানুহ হৈছে একদম ৰংঘৰত এইবাৰ ফাৰ্ষ্ট আহিছোঁ ৰংঘৰত ওচৰতে বস্তু আছে বৰ ধুনীয়া ধুনীয়া তথাপিও অহা নাই এইবাৰ ফাৰ্ষ্ট আহিছোঁ আৰু ফাৰ্ষ্ট দেখিছোঁ ৰংঘৰ নহ'লেতো এনেই টিভিত দেখোঁ কিতাপত দেখোঁ তেনেকৈ দেখি আছিলোঁ আজি তোমাৰ সাক্ষাৎকাৰ দেখিলোঁ আৰু আমি বাৰু এইফালে সোমাই আহিলোঁ ইটো চাইডে এইখন গেট বন্ধ কৰিছে ইয়াৰ ওপৰত ড্ৰেগন বনাই দিছে বৰ ধুনীয়াকৈ পৰিৱেশটো বৰ ধুনীয়া একদম শান্তি আমি তলাতল ঘৰলৈ আহি আছোঁ তলাতল ঘৰ একদম ৰংঘৰৰ ওচৰতে হয় তলাতল ঘৰ সোমাই গৈ আছোঁ তলাতল ঘৰলৈ এতিয়া তলাতল ঘৰলৈ সোমাই আহি আছোঁ এইফালে আমাৰ টিম গৈ আছে আগফালে এইফালে দেখিব পাইছে তলাতল ঘৰ য'ত গৈ দেখাই আছোঁ নেকি এতিয়া আমি তলাতল ঘৰত আহি পালোহি এইফালে আমাৰ বেদান্ত আছে গুদিন আছে প্ৰাঞ্জল আছে এতিয়া আমি তলাতল ঘৰৰ ভিতৰত যাম আহক Cameraman, hand in the day. দেখিছে একদম তলাতল ঘৰ এতিয়া এইফালে ওলাই যাওঁ এইফালেও আছে চাহ খাব ৰখিছোঁ এতিয়া বৰ্তমান এতিয়া বেদান্ত চৰ্দি বেমাৰী মানে চ' আমি শিৱসাগৰৰ পৰা আহি এতিয়া ডিমৌত ৰখিছোঁ চাহ খাওঁ বুলি আমাৰ পিংকুদা আছে হিৰো আমি এতিয়া বগীবিল দলং পাইছোঁহি ঘৰলৈ উভতি আহি
কণ্টেক্ট সময়ৰ পিছতে আমি ভাত খাম ৰাতি, তাৰপিছত ভাত খাই আকৌ আমি যাত্ৰা আৰম্ভ কৰিম। তাৰপৰা আমি ধেমাজি পাম, ধেমাজিৰ পিছত চিলাপথাৰ পাম, গোগামুখ, তাৰপিছত তেনেকৈ গৈ গৈ এটা সময়ত লখিমপুৰ পাম আৰু তাৰপিছত আমি আকৌ আমাৰ ডেষ্টিনেশ্যন 9 পামগৈ। ইয়াৰ আগত আমাৰ ছেকেণ্ডখন গাড়ী গৈ আছে, আমি পিছত লাহে লাহে আহি আছোঁ। ধলাচলীয়া এছিয়া চবতকৈ দীঘল দলং। কিন্তু এইখন ডাবলৰ দীঘলখন মানে গেলাৰীও আছে ডাবল মানে ট্ৰেইনো লাইনো আছে নহয়, সেইকাৰণে আমাৰ হেৰিৰ ভিতৰত এইখনেই দীঘল ট্ৰেইন আলি মানে ডাবল থকা আৰু ফটো দুটামান মাৰিলোঁ। এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু ঘৰলৈ গৈ থাকোঁ। এতিয়া আমি ধেমাজি ভাত খাম। ভাত খাম। ঠিক আছে, থেংক ইউ। বাই বাই। সেইফালে এখন চ' বগীবিল ব্ৰিজতে ৰৈ পিনি ফটো দুকপি মাৰিলোঁ। এতিয়া গৈ থাকোঁ আৰু নেকি। A few moments later. শেষ খানা তোমাৰ হোটেল মাজুলীত। তুমি কিহে ভাত খালা? মই ভাত খালোঁ চিকেনে, চিকেনে, তাৰপৰা চৰকাৰে খালে চিকেনে, আমাৰ এজন পৰ্ক, এজন পৰ্ক, নিজে আপুনিও পৰ্ক হয় নহয়। আমাৰ ৰমেশ ছাৰে খালে পৰ্ক খালে নাই, ছাৰ ওচৰৰ পৰা দেখুৱাম, ছাৰ ইউটিউবত পাব্লিছ হৈছে ভিডিঅ'। আমাৰ ছাৰে ভাত খাই আছে আৰু এইপিনে দুজনে খাই পেলাই মুখ ধুবলৈ গৈছে, বাকী ছোৱালীকেইজনে খাই পেলাই বাহিৰত ৰখি আছে। ঠিক আছে, এতিয়া আমি যাত্ৰা ইমানতে শেষ কৰিম। হয়তো থাকি দিবও পাৰোঁ, মন গ'লে লগৰ পথলৈও থাকি দিম, আৰু মন নগ'লে আমি ঘৰলৈ গুচি যাম। কিবা এটা কৰিব। ঠিক আছে। ছাৰৰ কথা লৈ লোৱা। বহুত ধুনীয়া এটা জাৰ্ণি হ'ল। আমাৰ ল'ৰা ছোৱালীকেইটাই খুব সুন্দৰকৈ পাৰ্টিচিপেট কৰিলে, ভাল লাগিলে। প্ৰতিখন ঠায়ে আমাৰ মনোমোহা ঠাই ভাল লাগিলে, গতিকে ভাল লাগিছে আজি বহুত। আমি য'তেই খাইছোঁ একদম ঘৰুৱা খাদ্য খাইছোঁ। আমি কোনো ধৰণৰ আৰ্টিফিচিয়েল মছলাজাতীয় খাদ্য ক'তোৱেই খোৱা নাই, একদম সুন্দৰভাৱে আমি ঘৰুৱা খাদ্য খাবলৈ পাইছোঁ। সেইটোও আটাইতকৈ ভাল লগা কথা। ধন্যবাদ, থেংক ইউ ছাৰ। I